নমস্কাৰ আপুনি চাই আছে সুনীল তনন এডুকেট ইউটিউব চেনেল বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় সুধি থাকে যে অডিয়েলত বিএড কোৰ্স কেনেকৈ কৰিব পাৰি সো হে মই ভাবিলো আপোনালোকক এই ইনফৰমেশনটো জনোৱা যাওক যে দৰাচলতে অসমত থাকি বা ঘৰতে থাকি আপোনালোকে অডিয়েল মোডত কেনেকৈ বিএড কোৰ্সটো কৰিব পাৰিব হে মই আপোনালোকৰ বাবে লৈ আনিছো এটা গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ খবৰ যেহেতুকে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে অডিয়েল মোডত বিএড এডমিশন লব পাৰিব যত আপোনালোকৰ এডমিশন ফি কেৱল আৰু কেৱল 40000 টকা হয় এই বিএড কোৰ্সটো আপোনালোকে কেনেকৈ আৰু কোড কমপ্লিট কৰিব পাৰিব আৰু এই অডিয়েল মোড বিএড এডমিশন আপোনালোকে কেনে ধৰণে লব পাৰিব আৰু কি প্ৰকাৰে আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া এপ্লাই প্ৰসেস কেনেকুৱা সম্পূৰ্ণ তথ্য অৰ্থাৎ অডিয়েল মোডৰ বিএড এডমিশনৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বলক আজি মোৰ ভিডিঅ'টো আগবঢ়াও নেতাজী সুভাষ ওপেন ইউনিভাৰ্চিটি যেটো ওয়েস্ট বেংগলত আছে সো এই ইউনিভাৰ্চিটিখনে আপোনালোকক অনলাইন অডিয়েল মোডত বিএড কোৰ্সটো আগবঢ়াব আৰু এই বিএডটো স্পেশাল এডুকেশন হয় বিএড স্পেশাল এডুকেশন যেটো ইন্টেলেকচুৱেল এণ্ড ডেভেলপমেন্ট ডিসেবিলিটি এণ্ড হিয়াৰিং এম্পেয়াৰমেন্ট আৰু ভিজুৱেল এম্পেয়াৰমেন্টত তেওঁলোকে অডিয়েল প্ৰগ্ৰামটো বা অডিয়েল কোৰ্সটো আগবঢ়ায় সো এই বিএড স্পেশাল এডুকেশন আপোনালোকে অডিয়েল মোডত কৰিব পাৰিব যেটো RCI অৰ্থাৎ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ ৰিকগনাইজ হয় আপোনালোকে মনত ৰাখিব যেটো নৰ্মেল যেটো বিএড হেতু আছে NCTA ৰিকগনাইজ হ'ব লাগিব আৰু যেটো বিএড স্পেশাল এডুকেশন হেতু সদায় RCI ৰিকগনাইজ হ'ব লাগিব সো এইটো আপোনালোকৰ RCI ৰিকগনাইজ অডিয়েল মোড বিএড স্পেশাল এডুকেশন হয় যত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে কৈছে যে ডিএড পঢ়িব লাগিব অৰ্থাৎ RCI ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা তেওঁলোকে ডিএড কমপ্লিট কৰিব লাগিব আৰু UG বা PG তেওঁলোকৰ 50% মাৰ্কস থাকিব লাগিব আনহাতে ইয়াত কৈছে যে যদি কোনো শিক্ষাৰ্থী ডিএড নাই তেনে ক্ষেত্ৰত who does not possess any RCI recognized DED in special education or equivalent through regular mode if যদি কোনো শিক্ষাৰ্থীয়ে RCI recognized DED special education কৰা নাই তেনে ক্ষেত্ৰত if she or he has at least 50% marks either in the bachelor degree or in the master degree in science, social science, humanities or bachelors in engineering and or technology with specialization in science and mathematics with 55% marks or any other qualification equivalent thereto is eligible for admission to the program. So yat DED to compulsory নহয় যদি কোনো শিক্ষাৰ্থী DED কৰিছে তেনে ক্ষেত্ৰত তেওঁ এলিজিবিলিটি লাভ কৰিব আনহাতে কোনো শিক্ষাৰ্থী যদি DED স্পেশাল এডুকেশন টু কৰা নাই তেনে শিক্ষাৰ্থী আনকি এই স্পেশাল এডুকেশন টু কৰিব পাৰিব বা বিএড স্পেশাল এডুকেশন কোৰ্সটোৰ কাৰণে এলিজিবিলিটি লাভ কৰিব যেটো তেওঁলোকে কৈছে ৰিলেক্সেশন বা অন্যান্য যি ৰিজাৰ্ভেশন ফেসিলিটি এজ পাৰ ওয়েস্ট বেংগল ষ্টেট গভৰ্নমেন্ট অফ ওয়েস্ট বেংগলৰ যেটো তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশন মতে তেওঁলোকে provide কৰিব বুলি কৈছে সো এই কোৰ্সটো আপোনালোকে অডিয়েল হয় আৰু ওয়েস্ট বেংগলত আছে আৰু ওয়েস্ট বেংগল ইউনিভাৰ্সিটিত আপোনালোকে এই অডিয়েল বিএড এডমিশনটো ল'ব পাৰিব যাৰ ডিউৰেচন 2 ইয়াৰ্স হয় আৰু যদি আপোনালোকৰ কিবা কাৰণত সেই কোৰ্সটো কমপ্লিট কৰিব নোৱাৰে বা কিবা যদি বেক লাগে তেতিয়ালে আপোনালোকক ইয়াত কৈছে 5 সেমিস্টাৰ আৰু 6 বছৰত আপোনালোকে কমপ্লিট কৰিব লাগিব নেক্সট আপোনালোকৰ ইয়াত এডমিশন ফিজ বা ভেকেন্ট কিমান আছে আপোনালোকক ইয়াত দি দিছে যে আপোনালোকৰ 200 আছে ইন্টেলেকচুৱেল এণ্ড ডেভেলপমেন্টাল disabilities আছে IDD আৰু HI 100 আছে VI 100 আছে সো টোটাল 400 ইনটেক আছে যৰ তেওঁলোকে কোৰ্স ফি 40000 কৈছে টু বি পেড এট দা টাইম অফ এডমিশন সো এডমিশনৰ টাইমত আপোনালোকে কোৰ্স ফিটো পে কৰিব লাগিব আৰু পিছত আপোনালোকক কোনো ধৰণৰ কোৰ্স ফি পেড কৰাৰ প্ৰয়োজন নাথাকে আৰু ইয়াৰ বাবদ আপোনালোকে প্ৰসেসিং ফি হিচাপে 500 रुपीस পে কৰিব লাগিব সো ইয়াত তেওঁলোকে কৈছে টাইম শেডিউল যেটো অৰ্থাৎ অনলাইন আবেদন প্ৰক্ৰিয়া যি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট তেওঁলোকে 6 জুন পৰ্যন্ত দিছে সো 6 জুন আপোনালোকৰ লাষ্ট ডেট আছে সো যিসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিম বুলি ভাবি আছে আপোনালোকে অকোৰ্স সোনকালে কৰিব লাগিব যেহেতুকে আজি 4 জুন হলে আপোনালোকে যদি বিচাৰে তেতিয়ালে 6 জুনৰ আগত এপ্লাই কৰিব লাগিব আৰু তেওঁলোকে 16 জুন তাৰিখে মেৰিট লিষ্ট পাবলিশ কৰিব আৰু তেনে ধৰণে আপোনালোকক সেন্ট্ৰেল কাউন্সেলিং অৰ্থাৎ অফলাইন ভাবে আপোনালোকে এডমিশনৰ কাৰণে
ইউনিভাৰ্চিটিত যাব লাগিব, যিটো ইউনিভাৰ্চিটিত আপোনালোকৰ পিছত নটিফাই কৰা হ'ব, কেতিয়া হ'ব আপোনালোকৰ কাউন্সেলিঙৰ সময়ত আপোনালোকক নটিফাই কৰা হ'ব। আৰু ইয়াত তেওঁলোকে কৈছে যিহেতুকে তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু ইয়াৰ কাৰণে তেওঁলোকে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট নকৰে, চ' তেওঁলোকে মেৰিট লিষ্টটো তেওঁলোকে একৰ্ডিং টু এই মেথডৰ জৰিয়তে তেওঁলোকে পাব্লিছ কৰিব, অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছ, গ্ৰেজুৱেশ্যনৰ মাৰ্কছ, পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কছ আদি সকলো মিলাই আপোনাৰ টোটেল স্ক'ৰ কিমান হয়, চ' টোটেল ৱেইটেজটো যিমান হ'ব সেই ৱেইটেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ স্ক'ৰটো বা মেৰিট লিষ্টটো তৈয়াৰ কৰা হ'ব। চ' তেনেধৰণে আপোনালোকৰ যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে অহাকালি বা আপোনালোকৰ ডিউৰিং ৱৰ্কিং আৱাৰ্ছ আপোনালোকে ফোন কৰিব পাৰে। আৰু ইয়াত ডিটেইলছ তেওঁলোকে দি দিছে ষ্টাডি চেণ্টাৰটো ক'ত আছে। চ' ষ্টাডি চেণ্টাৰটো ৱেষ্ট বেংগলতে আছে, সকলোখিনি ইউনিভাৰ্চিটি মানে ষ্টাডি চেণ্টাৰ ৱেষ্ট বেংগলৰ ভিতৰতে আছে। চ' সেইটো কাৰণে আপোনালোকে ৱেষ্ট বেংগলৰ এই 6টা ষ্টাডি চেণ্টাৰ আছে, এই 6টা ষ্টাডি চেণ্টাৰৰ ভিতৰত যিকোনো এটা ষ্টাডি চেণ্টাৰত আপোনালোকে এই কোৰ্চটোৰ এডমিশ্যন ল'ব পাৰিব। চ' যিসকলে ল'ম বুলি ভাবি আছে অফক'ৰ্ছ আপোনালোকে ৱৰ্কিং আৱাৰ্ছৰ ভিতৰত হেল্পলাইন নম্বৰ দি দিছে ইয়াত তেওঁলোকে, চ' এই হেল্পলাইন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকৰ যি ইনষ্টিটিউশ্যনবিলাকৰ যি হেল্পলাইন ৰিজিয়নৰ যিবিলাক ইনষ্টিটিউশ্যন আছে তেওঁলোকৰ তাতো আপোনালোকে ফোন কৰিব পাৰিব ডিউৰিং ৱৰ্কিং আৱাৰ্ছ। ইয়াত তেওঁলোকে কৈছে 11 AM to 4:30 অৰ্থাৎ 11 বজাৰ পৰা 4:30 আগত আপোনালোকে ফোন কৰিব লাগিব। চ' এইখিনি ডিটেইলছ তেওঁলোকে দি দিছে। আৰু ইয়াত তেওঁলোকে ইম্পৰ্টেণ্ট নোট এটা দিছে ৰিগাৰ্ডিং মেণ্ডেটৰী কণ্টেক্ট প্ৰগ্ৰেমছ এণ্ড প্ৰেক্টিকাম। চ' ইয়াত আপোনালোকৰ হয় অডিয়েল মোড, কিন্তু ইয়াত আপোনালোকৰ 60 আৱাৰ্ছ যিটো হ'ব 60 ঘণ্টা আপোনালোকে ফেচ টু ফেচ পাৰ্চনেল কণ্ট্ৰেক্ট প্ৰগ্ৰেম অৰ্থাৎ পাৰ ছেমিষ্টাৰ, অৰ্থাৎ পাৰ ছেমিষ্টাৰত আপোনালোকে 60 ঘণ্টা আপোনালোকে হয় এই কোৰ্চবিলাক সকলো কোৰ্চ অডিয়েল হ'ব, কিন্তু 60 ঘণ্টা আপোনালোকে পাৰ ছেমিষ্টাৰত আপোনালোকৰ ৰেগুলাৰ মোড ক্লাছ কৰিব লাগিব। এই কথাটো তেওঁলোকে স্পষ্টভাৱে ইয়াত কৈ দিছে। অৰ্থাৎ দিছ ট্ৰেন্সলেটছ টু 10 days ইন পাৰ্চন ছেশ্যন, অৰ্থাৎ প্ৰত্যেকটো ছেমিষ্টাৰত আপোনালোকৰ 10 দিন ক্লাছ কৰিব লাগিব। চ' 6 মাহত আপোনালোকে 10 দিন ক্লাছ কৰিব লাগিব, টোটেল আপোনালোকৰ 40 দিন ক্লাছ কৰিব লাগিব 2টা বছৰত। চ' এইটো হৈছে আপোনালোকৰ B.Ed স্পেচিয়েল এডুকেশ্যন, যিটো আপোনালোকে অডিয়েল মোডত অৰ্থাৎ অনলাইনভাৱে অপেনত আপোনালোকে অপেন এণ্ড ডিষ্টেঞ্চ মোডত আপোনালোকে কৰিব পাৰিব। চ' যিসকল শিক্ষাৰ্থীয়ে ইচ্ছুক অফক'ৰ্ছ সোনকালে আবেদন কৰিব লাগিব। চ' এইটো হৈছে আপোনালোকক জনাবলগীয়া ইনফৰ্মেশ্যন। আৰু এই ইনফৰ্মেশ্যনখিনি জানি কেনেকুৱা লাগিছে আপোনাৰ ৰায় কমেণ্ট ছেকশ্যনত দিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।